মই ৰথযাত্ৰাত আহিছিলোঁ ৰাজনীতিৰ কথা ক'বলৈ অসুবিধা হয়। এতিয়া আপোনালোকে সুধিছে যেতিয়া ক'ব বিচাৰিছোঁ, আমাৰ ৭০ বছৰত যিমানখিনি নিৰ্বাচন হৈছে, এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক বা কোনোবা দলৰ নেতাই হওক, যেতিয়া নিৰ্বাচন আহে কিবা নহয় কিবা এজেণ্ডা লৈ ৰাইজৰ ওচৰত আহে। কিন্তু এই এজেণ্ডাৰ নামটো বেলেগ বেলেগ হ'ব পাৰে, তেখেতেও বেলেগ বেলেগ নাম লৈ নিৰ্বাচন প্ৰচাৰত আহিছে। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী বড়োলেণ্ডত আহা, এই কথাটো আমি চবেই আদৰণি জনাইছোঁ। বিকাশ হৈছেনে নাই সেইটো হাগ্ৰামা মহিলাৰী একদিন মোৰ লগত বহক, মই হিচাপ দিম। ধুনীয়াকৈ টেবুলত বহক, চাহ কফি ময়ে এৰেঞ্জ কৰিম, তেখেতে আহক, এটা টাইম দিয়ক। কোকৰাঝাৰতো অফিচততো তেখেতে 4 বছৰ নাহিলে, যদি ক'ত বহিব লাগে কওক, যদি তেখেতৰ ঘৰত মাতে ঘৰতো যাম মই। আৰু বিকাশ হৈছেনে নাই ইয়াৰ কাৰণে একদিন বহি যাওক কাগজ কলম লৈ পেলাই। তেখেতে 17 বছৰৰ কৰা হিচাপ মোৰ ওচৰত লৈ আহক, আৰু মই 4 বছৰত কাম কৰাৰ হিচাপ তেখেতৰ ওচৰত লৈ যাম। UPPL এইবাৰ 4 নম্বৰত থাকিব বুলি কৈছে হাগ্ৰামা মহিলাৰীয়ে। চাওক, হাগ্ৰামা মহিলাৰী 1 কি 3 কি 4 কি এইটো বুজি নাপায়। ইলেকশ্যন জিকিবৰ কাৰণে 4 নম্বৰ লাগে, একে নিজিকে, অকলে ইলেকশ্যন জিকিব নেকি? 4 লগত আৰু যিমান শূন্য বাঢ়ে ইমানে তেতিয়াহে ইলেকশ্যন জিকিব। 4 লগত যদি আৰু 4টা শূন্য লাগি যায়, 5টা শূন্য, তেতিয়াহে ইলেকশ্যনটো জিকিব। গতিকে এই অংকবিলাক আৰু হাগ্ৰামা মহিলাৰীক আৰু কিমান বুজাব আপোনালোকে? প্ৰভু জগন্নাথে বেয়া পাব আৰু ইয়াত নুসুধিব, বেলেগত সুধিব। বিজেপিৰ এইটো ৰণকৌশল বা তেখেতসকলৰ ৰাজনীতিক এটা সিদ্ধান্ত হিচাপে তেখেতসকলে কাম কৰি আছে। আৰু UPPLৰ ষ্টাইল, কাম কৰাৰ ষ্টাইল, কাম কৰাৰ সিদ্ধান্ত বা ডিজাইনটো বেলেগ। তো সেই হিচাপে আমাৰ যিহেতু 5জন মন্ত্ৰী নাই, আমি 5জন মন্ত্ৰী বুলি ক'ব নোৱাৰোঁ, আমাৰতো এজনহে মন্ত্ৰী আছে। গতিকে আমাৰ EM MCLA বিলাকক আমি দায়িত্ব দি থৈছোঁ। আমাৰ কৰ্মকৰ্তাবিলাকো এতিয়া বহুত কনফিডেণ্ট, বহুত স্কিল্ড হৈছে। চ' 40টা সমষ্টিত আমাৰ 40জন ভাল কোঅৰ্ডিনেটৰ কাম কৰি আছে। 10টা ডিষ্ট্ৰিক্টত আমাৰ ইনচাৰ্জ আছে। আমাৰ 445টা যিটো VCDC আছে প্ৰাইমাৰী, তাত আমাৰ ইনচাৰ্জ আছে। 3টা বুথৰ এগেইনষ্টত এজন ইনচাৰ্জ আছে, আৰু 3200টা বুথ কমিটি আমাৰ সক্ৰিয়ভাৱে কাম কৰি আছে। কংগ্ৰেছেও প্ৰাৰ্থিত্ব দিব আৰু কংগ্ৰেছেও মষ্ট ৱেলকাম। ভাৰতবৰ্ষৰ যিমান পাৰ্টি আছে চবেই আহক, তেতিয়াহে গণতন্ত্ৰ যিটো আমি কৈছোঁ মাদাৰ অফ ডেম'ক্ৰেচি, সেইটো ফুলফিল হ'ব। তো ইয়াত আগতে কি আছিলে, আমাক নিৰ্বাচন খেলিবলৈ আহোঁতে শিল মাৰি মাৰিব বিচাৰিছিলে। এতিয়াতো সেই পৰিৱেশ নাই। 2020ত পাথাৰ লৈ পেলাই আমাক ৱেলকাম কৰিছিলে। এতিয়া আমি চবকো ফুল লৈ ৱেলকাম কৰিম, চবেই আহক, তেতিয়াহে আমাৰ জাতি জনগোষ্ঠী চবে ভাৰতৰ ডেম'ক্ৰেচিৰ মেইন যিটো আমাৰ অনুভৱ সেইটো চবে কৰিব। কিন্তু আহি পেলাই এটা কথা মনত ৰাখিব, আমাক যাতে কোনো আকৌ বিভাজন কৰিব নিবিচাৰে, আমাৰ মাজত যাতে ভেদাভেদ সৃষ্টি কৰিব নিবিচাৰে, আমাৰ মাজত আকৌ ঘৃণাৰ এটা বীজ সিঁচিবলৈ চেষ্টা নকৰে, আমাৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি হিংসা মনোভাৱ আকৌ ঘূৰি অহাৰ পৰিৱেশ যাতে কোনো চেষ্টা নকৰে, সেইটোৱে মোৰ চবৰ ওচৰত অনুৰোধ। গৌৰৱ গগৈয়ে কৈ আছে যুঁজাৰটো মোৰ ক'ব লগা নাই। যুঁজাৰ নামত বড়োলেণ্ডত আগতে বহুত ব্লাডছেড হৈ গ'ল, বহুত মানুহ মৰি গ'ল। যুঁজ বুলি ক'লে আমি বড়োলেণ্ডত ভয় কৰোঁ। চ' যুঁজক তেখেতসকলে যিমান যুঁজক আমাৰ ক'ব লগা নাই। কিন্তু বড়োলেণ্ডৰ জনতাক যাতে কোনোবা যুঁজৰ নামত কি বুলি কয়, মহৰ যুঁজত বিৰিণাৰ মৰণ নে কি কয়, 2 মহৰ যুঁজত 3 মহৰ যুঁজ, 4 মহৰ যুঁজ, যিমানেই হয় মহৰ যুঁজ কৰোঁ, বিৰিণাক যাতে মৰণ নকৰে। 30-40 বছৰ ইয়াৰ বিৰিণাবিলাক বহুত মৰিলে আগতে, আৰু যাতে কষ্ট নাপায়।